উজনি অসমত আমাৰ যিসকল সৰু সৰু ব্যৱসায়ী নামনি অসমৰ পৰা গৈ তাত ক্ষুদ্ৰ ব্যৱসায় কৰে বা তাত যিসকল শ্ৰমিক হিচাপে কাম কৰে, এতিয়া তেওঁলোকৰ ওপৰত যিটো নিৰ্যাতনৰ কাৰণে কেইটামান অখ্যাত সংগঠনে তাত আহ্বান দিছে আৰু আমাৰ নামনি অসমৰ পৰা তাত গৈ কৰ্মৰত নিবনুৱাসকলৰ ওপৰত যিটো নিৰ্যাতন চলাই আছে বা উজনি অসম ত্যাগ কৰাৰ কাৰণে যিটো ভাবুকি প্ৰদান কৰি আছে, এই আইন শৃংখলা পৰিস্থিতিৰ অৱনতিৰ এই বিষয়টোত ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আমি আজি এটা সভাস্থগন প্ৰস্তাৱ আমাৰ দলৰ পৰা দাখিল কৰিছোঁ আৰু এই সভাস্থগন প্ৰস্তাৱটো এতিয়ালৈকে আমাক আলোচনা কৰিব দিয়া হোৱা নাই। অধ্যক্ষ মহোদয়ে কৈছে যে মুখ্যমন্ত্ৰী মহোদয় আহিলে এই বিষয়টো উত্থাপন কৰিব দিব আৰু তেতিয়া মুখ্যমন্ত্ৰীয়ে ইয়াৰ ওপৰত তেখেতৰ বিবৃতিটো দিব। কিন্তু আমি এটা কথা দাবী কৰিম আৰু এতিয়াও দাবী কৰিছোঁ যে অসমখন সমগ্ৰ অসমৰ অসমীয়া আৰু অসমবাসীৰ কাৰণে সমগ্ৰ অসমৰ য'তে ত'তে বিচৰণ কৰা, ব্যৱসায় কৰা, কাম কৰাৰ অধিকাৰ আছে। ইয়াত কোনেও যে উজনি অসমৰ মানুহ নামনিত আহিব নোৱাৰিব বা নামনিৰ মানুহ উজনি অসমত যাব নোৱাৰিব, বৰাক উপত্যকাৰ মানুহ ব্ৰহ্মপুত্ৰ উপত্যকাত আহিব নোৱাৰিব বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহ বৰাক উপত্যকাত গ'লে খেদিব, এনেধৰণৰ এটা আঞ্চলিক বা এনেধৰণৰ এটা বৈষম্যমূলক নীতি থাকিব নালাগে। চৰকাৰ ইয়াত কঠোৰ হ'ব লাগে যে অসমৰ যিকোনো প্ৰান্তৰ অধিবাসী অসমৰ যিকোনো জিলাত তেওঁলোক যাব পাৰিব, তাত কাম কৰিব পাৰিব বা ব্যৱসায় কৰিব পাৰিব। সেইটো পাচলিৰেই হওক, মাছৰে হওক, যিকোনো ব্যৱসায় কৰিব পাৰিব। আৰু যদিহে অসম চৰকাৰে এইটো সুনিশ্চিত কৰিব নোৱাৰে যে নামনি অসমৰ কোনো শ্ৰমিক বা ব্যৱসায়ী উজনি অসমত যাব নোৱাৰিব, তাত তেওঁলোকে খেদি পঠিয়াব, চৰকাৰে তেওঁলোকক সুৰক্ষা দিব নোৱাৰে বা চৰকাৰ যদি ব্যৰ্থ হয়, তেনেহ'লে চৰকাৰে এই লোকসকলক তেওঁলোকক চাকৰি দিয়ক বা সংস্থাপনৰ ব্যৱস্থা কৰক। আৰু আমি দাবী কৰিম যে আমাৰ যিসকল মাইনৰিটি মানুহ আজি তেওঁলোকে চাকৰি নাপায়, উচ্চ শিক্ষা নাপায়, বিভিন্ন ধৰণে বঞ্চিত হৈ আছে, গতিকে তেওঁলোকে আজি শ্ৰমিক হিচাপে বা ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী হিচাপে উজনি অসমত গৈ কাম কৰি আছে। এতিয়া তেওঁলোকক তাৰ পৰা খেদি পঠাব বিচাৰিছে। গতিকে আমি ৰাজ্য চৰকাৰক দাবী জনাম যে আমাৰ এই মাইনৰিটি মানুহসকলৰ কাৰণে কমপক্ষেও 10% ৰিজাৰ্ভেশ্যন দিব লাগে। নাই, অপৰাধ প্ৰৱণতাটো এইটো এতিয়া অসমত কোন জনগোষ্ঠী নাই? যোৱা 2 মাহত চাওক, সকলো জনগোষ্ঠীৰ পৰাই অপৰাধৰ কথা আহি আছে। তেনেহ'লে এতিয়া এনেকুৱা জনগোষ্ঠী অসমত নাই যিসকলৰ নামত প্ৰায় 200-300 ঘটনা এই 2-3 মাহত ওলালে। তেনেহ'লে সকলো জনগোষ্ঠীৰ লোকক অসমৰ পৰা খেদি পঠিয়াব লাগে। কোনো জনগোষ্ঠীৰ এজন লোকে যদি অপৰাধ কৰিলে গোটেই জনগোষ্ঠীক খেদিব লাগে, তেনেহ'লে অসমত দেখোন কোনো মানুহেই নাথাকিব। প্ৰত্যেক জনগোষ্ঠীৰ পৰা কোনোবা নহয় কোনোবা অপৰাধ কৰেই। এইবিলাক হ'ল চৰকাৰৰ এটা বিভাজনকামী নীতি। চৰকাৰে শান্তি শৃংখলা ৰক্ষা কৰিবলৈ চৰকাৰ ব্যৰ্থ আৰু চৰকাৰক দাবী জনাইছোঁ তেওঁলোকে শান্তি শৃংখলা ৰক্ষা কৰক, নহ'লে তেওঁলোকে ৰিজাইন কৰিব লাগে।